हेलो स्टूडेंट কি খবৰ তোমালোকৰ আশা কৰো সকলোৱে ভালে আছে আজি তোমালোকৰ কাৰণে পুনৰবাৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি লৈ আহিছো অসম জাতীয় বিদ্যালয়ৰ ক্লাস 8 ৰ নিউ সায়েন্সৰ লেসন 2 অনুজীৱ এই চেপ্টাৰৰ প্ৰতিটো প্ৰশ্ন উত্তৰ তোমালোকৰ কাৰণে লৈ আহিছো আৰু তোমালোকে নিজৰ বহি উলিয়াই লোৱা আৰু কলমেদি তোমালোকে লিখি লোৱা আৰু অনুজীৱৰ ইংৰাজী হল মাইক্ৰোবেস তোমালোকে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবা আৰু নতুন ভিডিঅ পাই থাকিবা আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু কিবা কি বুজি নাপালে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু মই তাতে তোমালোকক বুজাই দিম আজি হে প্ৰথম কোৱেশ্চনটো কি দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 দিয়া আছে ইষ্ট ব্যৱহাৰ কৰি উৎপাদন কৰা পদাৰ্থবিধ হল অপচন দিয়া আছে চেনি হুৰা অক্সিজেন হাইড্ৰোক্লোৰিক এসিড ইয়াৰ আনসাৰ হ'ব বি হুৰা তাৰ পিছত 2 দিয়া আছে তলত দিয়া সমূহৰ কোনটো প্ৰতিজৈৱিক অপচন দিয়া আছে সোডিয়াম বাইকাৰ্বনেট স্ট্ৰেপ্টোমাইসিন হুৰা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি সেকেন্ড যেটো অপচন দিয়া আছে স্ট্ৰেপ্টোমাইসিন নেক্সট 3 চাবা 3 দিয়া আছে মেলেৰিয়া বীজাণু প্ৰোটোজোৱাটোৰ বাহক হল মাখি পখিলা মাইকি এনপ্লিজম পইতাচোৰা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব সি যে কাৰেক্ট আনসাৰ মাইকি এনপ্লিজম 4 নংটো দিয়া আছে হুচৰা ৰোগসমূহৰ অতি উল্লেখনীয় বাহক হল অপচন দিয়া আছে পৰুৱা মাখি মকৰা জিয়াপোক ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি যে কাৰেক্ট আনসাৰ সেকেন্ড যেটো অপচন দিয়া আছে মাখি এটো হল কাৰেক্ট আনসাৰ নেক্সট তোমালোকে চাবা পাউৰুটিৰ মণ্ডপ ফুলি উঠাৰ কাৰণ হল অপচন দিয়া আছে তাপ হাতেৰে খচা ইষ্টৰ বৃদ্ধি গুৰি কৰা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব সি যে কাৰেক্ট আনসাৰ ইষ্টৰ বৃদ্ধি নেক্সট তোমালোকে চাবা খালি ঠাই পূৰ কৰা ইয়াতে 1 দিয়া আছে অনুজীৱ চাবলৈ হলে আমাক ড্যাশ লাগে আনসাৰ হ'ব অনুজীৱ চাবলৈ হলে আমাক অনুবীক্ষণ যন্ত্ৰ লাগে 2 দিয়া আছে নীলা হেউজিয়া হেলায়ে বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে ড্যাশ সংযোজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে ইয়াৰ আনসাৰ হ'ব নাইট্ৰজেন প্ৰত্যক্ষভাৱে নাইট্ৰজেন সংযোজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে 3 দিয়া আছে ড্যাশৰ সহায়ত হুৰা প্ৰস্তুত কৰা হয় ইয়াৰ আনসাৰ হ'ব ইষ্টৰ সহায়ত হুৰা প্ৰস্তুত কৰা হয় 4 চাবা কলেৰা বেমাৰটো ড্যাশৰ দ্বাৰা সৃষ্টি হয় ইয়াৰ আনসাৰ হ'ব ব্যাকটেৰিয়াৰ দ্বাৰা সৃষ্টি হয় 5 চাবা ভাইৰাছক বংশবৃদ্ধি কৰিবলৈ এটি ড্যাশৰ দৰকাৰ ইয়াৰ আনসাৰ হ'ব ব্যাকটেৰিয়াৰ দৰকাৰ তাৰ পিছত তোমালোকে চাবা 3 নং কোৱেশ্চন অনুজীৱ খালি চকুৰে চাব পাৰি নে যদি নোৱাৰি কেনেকৈ চাব পাৰি ইয়াৰ আনসাৰ হ'ব অনুজীৱ খালি চকুৰে চাব নোৱাৰি অনুজীৱসমূহক আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰো 4 নং কোৱেশ্চন দিয়া আছে অনুজীৱৰ প্ৰধান ভাগ কেইটা কি অনুজীৱৰ প্ৰধান ভাগ কেইটা হৈছে ব্যাকটেৰিয়া ভেকুৰ আদ্য প্ৰাণী আৰু কেতবোৰ হেলাই 5 নং কোৱেশ্চন দিয়া আছে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ গ্ৰহণ কৰা ব্যাকটেৰিয়াবোৰৰ নাম লিখা ইয়াৰে আনসাৰ হ'ব বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ গ্ৰহণ কৰা ব্যাকটেৰিয়াবোৰৰ নাম হৈছে ৰাইজোবিয়াম নেক্সট 6 নং কোৱেশ্চনটো তোমালোকে চাবা দৈনন্দিন জীৱনত অনুজীৱৰ উপকাৰী ভূমিকাৰ সম্পৰ্কে 10 হাৰিমান বাক্যত লিখা ইয়াৰ আনসাৰ তোমালোকে চাবা মানুহে বিভিন্ন কামত অনুজীৱৰ ব্যৱহাৰ কৰি আহিছে এই ব্যৱহাৰসমূহ 4 প্ৰকাৰত ভাগ কৰিব পাৰি ব্যৱসায় চিকিৎসা কৃষি ক্ষেত্ৰ আৰু পৰিৱেশত লেক্টোবেচিলাছ নামৰ এবিধ ব্যাকটেৰিয়াই গাখীৰক দৈলৈ ৰূপান্তৰ কৰে চিজ প্ৰস্তুতকৰণতো এবিধ ব্যাকটেৰিয়া ব্যৱহাৰ কৰা হয় এনেদৰে বহুতো কামত অনুজীৱৰ ব্যৱহাৰ কৰা হয় অসুখ হলে আমি গ্ৰহণ কৰা টেবলেট ক্যাপসুল বা ইনজেকশন সমূহ অনুজীৱৰ দ্বাৰা প্ৰস্তুত কৰা হয় মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবৰ বাবে ৰাইজোবিয়াম নামৰ ব্যাকটেৰিয়াবিধৰ ব্যৱহাৰ কৰা হয় আমাৰ চৌপাশত পৰি থকা ঘেলা পচা আৱৰ্জনাবোৰ অনুজীৱৰ সহায়ত পৰিষ্কাৰ কৰা হয় নেক্সট 7 নং কোৱেশ্চন চাবা অনুজীৱৰ অপকাৰিতা সম্পৰ্কে এটি চমুটোকা লিখা আনসাৰ হ'ব কিছুমান অনুজীৱই মানুহ আন প্ৰাণী আৰু উদ্ভিদৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে এই ৰোগ সৃষ্টিকাৰী অনুজীৱবোৰক বীজাণু বোলে কিছুমান অনুজীৱই আকৌ খাদ্যদ্ৰব্য কাপোৰ আৰু চামৰা আদিৰো অনিষ্ট সাধন কৰে বীজাণুবোৰে আমাৰ শৰীৰত উশাহ নিশাহ খোৱা পানী আৰু আহাৰৰ জৰিয়তে প্ৰৱেশ কৰি ৰোগৰ সংক্ৰমণ ঘটায় ৰোগাক্ৰান্ত মানুহৰ সংস্পৰ্শলৈ অহাৰ ফলতো ৰোগৰ বীজাণু এজনৰ পৰা আনজনৰ গালৈ বিয়পিব পাৰে উদাহৰণ স্বৰূপে কলেৰা সাধাৰণ পানী লগা মাজুৱাই যক্ষ্মা কৰোনা আদি নেক্সট
8 নং কোশ্চেন চাবা ভাইরাসৰ বংশবৃদ্ধিৰ কাৰণে কিহৰ দৰকাৰ ইয়াৰ आंसर হ'ব ভাইৰাসৰ বংশবৃদ্ধিৰ কাৰণে ব্যাকটেৰিয়াৰ দৰকাৰ নেক্সট 9 নং কোশ্চেন চাবা প্ৰতিজৈৱিক কি প্ৰতিজৈৱিক ব্যৱহাৰৰ সময়ত কি সাৱধানতা ল'ব লাগে লিখা ইয়াৰ आंसर তোমালোকে চাবা যিবোৰ দৰবে বেমাৰ সৃষ্টিকাৰী বীজাণুবোৰ ধ্বংস কৰে অথবা ইহঁতৰ বৃদ্ধি বন্ধ কৰে সেইবোৰ দৰবক প্ৰতিজৈৱিক বোলে প্ৰতিজৈৱিক ব্যৱহাৰৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহ হৈছে এ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ ইয়াক সেৱন কৰিব লাগে বি প্ৰয়োজন নথকাকৈ বা ভুল মাত্ৰাত কেতিয়াও ইয়াক গ্ৰহণ কৰিব নালাগে নেক্সট কোশ্চেনটো তোমালোকে চাবা 10 নং কোশ্চেন স্তম্ভ এ আৰু স্তম্ভ বি মিলাব দিছে মই এতে মিলাই দিছো তোমালোকে এইখিনি মিলাই লবা কিতাপত ব্যাকটেৰিয়াৰ লগত কলেৰাৰ কাৰণ আৰু ৰাইজোবিয়াম নাইট্ৰজেন সংযোজন লেক্টোবেচিলাছ দৈ তৈয়াৰ কৰোতে আৰু ইষ্ট পাউৰুটি প্ৰস্তুত কৰোতে এটা প্ৰটোজোৱা মেলেৰিয়াৰ কাৰণ এটা ভাইৰাছ এইডছৰ কাৰণ মই आंसर লিখিছো 1 ৰ লগত ই মিলিব আৰু 2 ৰ লগত এ 3 ৰ লগত বি 4 ৰ লগত সি 5 ৰ লগত বি 6 ৰ লগত এফ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এইটো ভিডিঅত কিবা কি বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবা নতুন নতুন ভিডিঅ পাই থাকিবা থ্যাংক ইউ লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দা ভিডিঅ